এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত আলহামদুলিল্লাহ ভালে আছোঁ। কিন্তু যি কি নহওক, যথেষ্ট বৰ্তমান ধূলি বালি বতাহ বৰষুণ একেবাৰে নাই। একেবাৰে বেয়া লগা এটা যেন পৰিৱেশ হৈ আছে, কিয়নো বৰষুণ নাইয়ে, সকলো সময়তে ৰ'দ ধূলি বালি। গতিকে কি যেন ভাল নলগা এটা পৰিৱেশ হৈ আছে। আপোনালোকৰ পিনে বৰষুণ দিছেনে নাই কমেণ্টত জনাবলৈ এবাৰ নাপাহৰিবচোন। আমাৰ এইফালে অকণমানো বৰষুণ নাই, সকলো সময়তে যেন বতাহ দিয়ে থাকে, সকলো সময়তে বতাহ আছেই। আৰু চব বলক মোৰ লগত বাহিৰলৈ যাওঁ। কিমান যে ৰ'দ দিছে, গতিকে ভিডিঅ'টো মোৰ শেষলৈকে চাই গ'লেই গম পাব। দেখিছেনে কেনেকুৱা ৰ'দ, ইমান ৰ'দ দিছে, ধূলি বালি, ইফালে বতাহ বলিয়ে আছে, যথেষ্ট বতাহ দিয়ে আছে কণ্টিনিউৱাছলি। এমাহ ডেৰ মাহৰ পৰা বতাহ দি আছে। মাৰ্চ মাহটো কমপ্লিট বতাহতে পাৰ হ'ল, এতিয়া এপ্ৰিল মাহতো বতাহে চলি আছে, অকণমানো বৰষুণ নাই, গম পাইছেনে? ইমানেই ৰ'দ দিছে। কি দেখালোঁ জানেনে? আমাৰ জবা ফুলৰ গছজোপা ইমানে যে ফুল লাগি থাকে, ইমানেই যে ভাল লাগে, ফুলখিনি খুবেই ভাল লগা হৈ থাকে। আৰু মই জবা ফুলৰ পৰা কি কৰোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই যাব। খুবেই ঔষধি গছ হয়, নে পাতৰ কোনো ভেলু নোহোৱা নহয় আৰু ফুলৰো কোনো ভেলু নোহোৱা নহয়, যথেষ্ট উপকাৰ এই জবা ফুলতে পাওঁ আমি। চুলিৰ বাবে ভাল, ডায়েবেটিছৰ বাবে ভাল, আপোনাৰ হজমৰ বাবেও ভাল। কিনো গুণ নাই এই জবা ফুলৰ ফুল বা পাত। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মোক দেখিছে নিশ্চয় জবা ফুল ছিঙি লৈছোঁ। এয়া মই এতিয়া জবা ফুল কেইপাহ কি কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকে নিশ্চয় দেখিছে মই ফুলকেইপাহ ভালদৰে ধুই চাফ চিকুণ কৰি লৈছোঁ, কিয়নো ধূলি বালি পৰি থাকে ন, সেয়েহে ভালদৰে ধুই লৈছোঁ। ধুইতো ল'বই লাগিব, ধূলি পৰিলেও ল'ব লাগিব, নপৰিলেও ল'ব লাগিব, গতিকে ভালদৰে ধুই লৈছোঁ। এইফালে মই কি কৰিছোঁ, গুৰি অংশখিনি আৰু মাজৰ অংশখিনি এইখিনি মই ছিঙি পেলাই দিম। বাকী ফুলকেইপাহে এতিয়া ধুইছোঁ ভালদৰে, আৰু বাতিটোত ভালদৰে পানীত অলপ সময়ৰ বাবে তিয়াই ৰাখিম। তাৰপিছতে ভালদৰে পানীখিনি তিয়াই ৰখাৰ পিছত হাতেৰে পিটিকি দিয়ে মই পানীগিলাচ খাই দিম। খুবেই উপকাৰ মই লাভ কৰিছোঁ, সঁচাকৈ মই খুবেই ভাল পাইছোঁ। আপোনালোকে নিশ্চয় এনেকৈ খায়ো নিজৰ শৰীৰটো হেল্ডিকৈ ৰাখিব পাৰে। নিশ্চয় দেখিছে পানী 2 গিলাচ ঠিক ঠাক কৰিছোঁ, কিয়নো দুয়োজনে খাম আমি। কেতিয়াবা চাহ বনায়ো খাব পাৰি, আপোনালোকৰ যেনেকৈ মন যায় ঠিক তেনেদৰে খাওক, খুবেই হেল্ডি হয়। এতিয়া মই পানী গিলাচ খাওঁ, খুবেই ভাল লাগে, নিজৰ হজম শক্তিৰ কাৰণেও ভাল। ইফালে কেতিয়াবা এইখিনি পানী চুলিখিনিত লগায়ো চুলিখিনিৰ বাবেও যথেষ্টখিনিও ভাল হয়। সেয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। নিশ্চয় আপোনালোকক এনেকৈ খাই নিজৰ শৰীৰটো ভালে ৰাখক। খাই লৈ ফিনিছ কৰিলোঁ আৰু বম কাজিয়া দুয়োজনৰ মাজত। মানুহজনে কৈ আছে সকলো বস্তুতকৈ মোবাইলটো যেন বহুত বেছি ইম্পৰ্টেণ্ট হয়, য'লৈকে নাযাওঁ কিয় মোবাইল লগত লাগিবই। তেখেত ওলাইছিল বজাৰলৈ আৰু মোবাইলটো এৰি গৈছিল, আৰু মোবাইলটো লৈ গুচি গ'ল, আৰু মোৰ লগত কাজিয়া, মোবাইলটো লাগিবই। কাজিয়া কি ক'ম আৰু, মোবাইল একো নাই আৰু, মোবাইলে সকলো সময়তে যেন মোবাইলে টাইম পাছ। মোবাইলে যেন শেষ কৰিব জীৱন, সকলো সময়তে মোবাইলে জীৱন। মই নেক্সট দিনাখনহে আপোনাৰ লগ পালোঁ, যোৱাকালি ভিডিঅ'টো কণ্টিনিউ কৰিবই নোৱাৰিলোঁ। এয়া দেখিছোঁ মাটিৰ পাত্ৰ, খুবেই ভাল পাওঁ, দেখিয়ে মোৰ ভাল লাগে। এয়া খোলা চাপৰি পিঠা বনোৱাৰ বাবে এয়া হৈছে মাটিৰ এখন পাত্ৰ। আপোনালোকে নিশ্চয় বুজি পাইছে, দেখিছে। আৰু এতিয়া মই কি কৰিছোঁ, গ্ৰাইণ্ডাৰত চাউলখিনি তিয়াই ৰাখিছিলোঁ, আৰু কি পিঠা বনাম আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ভাল লাগিলে প্লিজ এটা লাইক আৰু শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। আপোনালোকৰ মৰম যিমানখিনি দিছে খুবেই যেন হেপ্পী, খুবেই ভাল পাওঁ, গতিকে ভিডিঅ'টো মোৰ শেষলৈকে চাই যাব। এয়া মই চাউলখিনি গুড়ি কৰি লৈছোঁ, কিয়নো মই চাউলখিনি শুকানতে এনেকৈ তিয়াই লোৱা নাই, ডাইৰেক্ট পানীৰ লগত মিলাই গ্ৰাইণ্ডাৰত পেষ্ট কৰিছোঁ।
খোলা চাপৰি পিঠা বনোৱাৰ বাবে। চ' আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই যাব। এয়া মোৰ কমপ্লিট ৰেডি হ'ল। পানীত তিয়াই লৈয়ে গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছিলোঁ আৰু এতিয়া ভালদৰে মিলাই লৈছোঁ, কিয়নো অলপমান ভালদৰে মিলাই ল'লে ভালদৰে মিহি হৈ যায়, খুবেই ভাল হ'ব তেতিয়া পিঠাটো। চ' এনেদৰে মিলাই লৈছোঁ। কমপ্লিট মোৰ ৰেডি হ'ল গুড়ি। এতিয়া মই বনাম খোলা চাপৰি পিঠা। এয়া আৰম্ভ কৰি দিছোঁ, নিশ্চয় দেখিছে। আপোনালোকে এনেকুৱা পিঠা খায় নে নাখায় কমেণ্টত জনাবচোন। খোলা চাপৰি পিঠা এয়া মই পিঠা বনাই আছোঁ। খুবেই যেন হেপী হওঁ যেতিয়া পিঠাটো ভাল হয়। এয়া মোৰ পিঠা ৰেডি হ'ল আৰু খাই লৈ ৰেডি হওঁ। আৰু আজি আবেলি ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব। আৰু এতিয়া আপোনালোক লগ পাইছোঁ একেবাৰে ইভিনিং সময়ত। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাওক, ক'ত গৈছোঁ আজি। Gonna take it slow. When I'm loving you. Gonna take it slow. No, no, no. When I'm loving you. No, no, no. নিশ্চয় ধৰিব পাৰিছে ক'লৈ আহিছোঁ। আমি আহিছোঁ নৰনাৰায়ণ সেতুলৈকে। ইমান ধুনীয়া পৰিৱেশ, ব্ৰহ্মপুত্ৰ নৈৰ ওপৰেদি যোৱা দলং, ওচৰত পানী, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া ধুনীয়া ঠাইখিনি, যেন বালি, মৃদু মৃদু বতাহ, ধুনীয়া পৰিৱেশ এটা। চ' আমি অকণমান সময়ত ভালদৰে ফুৰিলোঁ, খুবেই ভালদৰে উপভোগ কৰিলোঁ। আপোনালোকে চাই কেনে লাগিছে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। আন এটি ভিডিঅ'ৰ সৈতে নিশ্চয় আপোনালোকক লগ পাম। আজিলৈ আহি